দ্য এডভেঞ্চাৰ অফ টম ছয়াৰ হেতুৰ আধা প্ৰথম দশৰ পঢ়িটো আমি ইয়ালৈকে পঢ়িছিলোঁ আজি পিছৰখিনি চাবা A few minutes later he saw Ben come up the road টমক মাহীয়েকে জেওৰা ৰং কৰিবলৈ লগাইছিলে চূণ লগাবলৈ লগাইছিলে শনিবাৰ দিনাখন তাৰ আমনি পাইছে আৰু লগাই হঠাতে সি দেখিলে ৰাস্তাইদি বেন আহি আছে he was eating an apple আৰু বেনে আপেল খাই আছে Tom did not pay attention to him টমে তাক মানে ইমান মনোযোগ নিদিলে গুৰুত্ব নিদিলে and pretended as if he were absorbed in his work আৰু হি এনেকুৱা ধৰণে কৰি দেখুৱালে যে হি কামত একেবাৰে হুমাই গৈছে মানে হি মানে বেনক পাত্তাই দিয়া নাই টমে মানে ইমানে এনেকে মানে ভাও জুৰিছে এক্টিং কৰিছে যে তাৰ ৰং কৰি মানে খুবেই ভাল লাগিছে নেকি Ben came near him Ben ওচৰলে আহিল and teased him for working on a holiday আৰু তাক জুকালে ঐ শনিবাৰেও তোক কামত লগাইছে নি এনেকে কৈ তাক জুকাইছে শনিবাৰেও তোৰ কাম কৰিব লাগে এনেকে জুকাইছে টিজড মানে জুকুৱা Tom suddenly looked at him in surprise টমে বেনৰ ফালে আচৰিত হোৱাৰ নিচিনাকৈ চালে Ben I did not notice you Tom said টমে ক'লে Ben তই কেতিয়া আহিলি মই তোক দেখাই নাই ইফালে অথনিয়ে দেখিলে কিন্তু হি মানে ছয়তানি কাৰবাৰ আৰু কৈছে তোক দেখাই নাই Ben told him that he was going for a swim বেনে ক'লে যে মই হাতুৰিবলৈ গৈ আছিলো He thought Tom would be jealous of it বেনে ভাবিলে হাতুৰিবলৈ যোৱাৰ কথাটো ক'লে টমে চাগে হিংসা কৰিব হি যে ৰং মাৰি আছে But Tom said no I can't leave this chance to whitewash কিন্তু টমে কৈছে নহয় মই কিন্তু ৰং কৰা কামটো মই এৰি যাব নোৱাৰি মোৰ এটোহে বেছি ভাল লাগিছে It is so enjoyable এই ৰং কৰা কামটো খুব ভাল লগা এনেকে মানে টমে কৈছে আৰু মিছামিছিকে Saying this he was again absorbed in his work কৈয়ে হি আকৌ তাৰ ৰং কৰা কামত হি লাগি গ'ল This time Ben was tempted and said, Please let me whitewash a little Tom. এইবাৰ বেনে ভাবিলে সঁচাকৈ চাগে ৰং কৰা কামটো খুব ভাল লগা নেকি খুব এনজয়েবল নেকি তো হি টমক ক'লে মোক অকমান ৰং কৰিবলৈ দে না ময়ো ৰং কৰি চাওঁ No, I can't. It has to be done very carefully. Ben, everyone cannot do it. টমে আকৌ কি কৈছে নহয় তোক দিব নোৱাৰো এটো খুব সাৱধানেৰে ৰং কৰিব লাগিব সবেই কৰিব নোৱাৰে নহয় এটো কাম খুব সাৱধানেৰে কৰিব লাগিব এনেকে টমে বেনক ক'লে Ben got more tempted বেনে মানে আৰু হেৰি হৈ গ'ল আৰু তাৰ আৰু মন গৈছে আৰু ৰং কৰি চাবলে Please Tom only once এবাৰ দেচোন এবাৰ মোক ৰং কৰিবলৈ দেচোন হি টমক কৈছে I will give you my apple in return. Ben pleaded. বেনে মানে ক'লে যে মই তোক মোৰ এপলটো দিম তই মোক ৰং কৰিবলৈ দে না অকমান দে Tom was pleased at the success of his plan. টমে মানে খুব মনে ভাল পাইছে আৰু তাৰ যিটো প্ল্যান আছিলে হি মানে বেনক ৰং কৰোৱাত লাগি যাব আৰু হি আৰামেৰে বহি থাকিব তাৰ এটোহে প্ল্যান আছিলে তো হি তাৰ প্ল্যানটো যে দেখিলে কামত আহিছে বেন ফসি গ'ল হি খুব ভাল পাইছে আৰু মনে He said okay but be careful ঠিক আছে কৰ বাৰু কিন্তু তই সাৱধানেৰে ৰং কৰিবি দেই এনেকে কৈ টমে তাক দিলে টমে বেনক ৰং কৰিবলৈ ব্ৰাছডাল দি দিলে Ben started whitewashing the fence with great enthusiasm বেনে মানে খুব উৎসাহেৰে চূণ লগাবলৈ লাগি গ'ল Thus, when Ben painted the fence in the sun, Tom sat comfortably in the shade of a tree and started munching on the partly eaten apple. যেতিয়া বেনে একদম ৰ'দত ৰং কৰি আছে তেতিয়া টমে গছৰ তলত ছাহত বহি সেই আধা খোৱা আপেলটো মকৰ কৰি খাই আছে ফটোটো দেখিছাই
ই ৰ'দত একেবাৰে ৰং কৰি আছে টমে আৰু ই চাহত বহি আপেল টুকুৰা খাই আছে টমে আপেল টুকুৰা খাই আছে মজা আছে সেইটোৱে মাউঞ্চিং মানে চুবোৱা ষ্টাৰ্ট মাউঞ্চিং অন দ্য পাৰ্টলি ইটেন এপল আধা খোৱা আপেলটো হি চুবাই চুবাই খাবলৈ ধৰিলে হি ৱাজ প্লিজড এণ্ড ছেটিছফাইড to see that his plan had worked he মানে তাৰ প্ল্যানটো যে সাকসেস হ'ল তাৰ মানে মনে মনে খুব ভাল লাগিছে আৰু খুব হি স্যাটিসফাই হ'ল মানে after some time Ben saw Billy Fisher coming towards them অকমান দেৰি পিছত বেনে দেখিলে যে বিলি ফিচাৰ এটো লগৰ লৰা হৈ সাগে বিলি ফিচাৰ আহি আছে হেফালে দি by now Ben become tired এবাৰ আকৌ বেনৰ ভাগৰ লাগিলে ৰং কৰি মিলি He felt for some rest, তাকো জিৰণি লাগে. So he wanted to play the same trick on Billy Fisher. সেইকাৰণে টমে যেনেকে তাক বুৰ্বক বনাই কামত লগালে হিউ বেনেও ভাবিলে যে মই বিলি ফিচাৰকো বুৰ্বক বনাই কামত লগাই দিও মই অলপ জিৰাই লওঁ Ben tempted Billy to whitewash the fence. বেনেও কিবা কিবি কৈ ফুসুলাই মেলি বিলিক মানে মনাই ললে আৰু হে ৰং কৰিবলৈ ফেন্সখন but Tom was watching the whole thing টমে বহি বহি গুটে ঘটনাটো চাই আছে he asked Billy Fisher to give him something in return for getting the chance of whitewashing he কলে যে ৰং কৰিবলৈ পাবি কিন্তু তাৰ হলনি কিবা এটা দিব লাগিব ৰিটাৰ্ণত কিবা এটা দিব লাগিব Billy had to give a kite to Tom for this opportunity আৰু বিলিয়ে কি কৰিলে তাৰ হাতত চিলা এটা আছিল হেই চিলাটো দি ৰং কৰাৰ সুবিধাটো ললে মানে হিউ ৰং কৰিবলৈ লাগিলে Another boy Johnny Miller also took the chance of whitewashing offering Tom a dead rat বেনৰ পাছত বিলিয়ে ৰং কৰিলে এডখৰ বিলিয়ে ৰং কৰি থাকুতে আকৌ হেৰি আহিলে আৰু এটা লৰা আহিলে জনি মিলাৰ বুলি হে জনি মিলাৰকো টমে এনেকে বুৰ্বক বনাই ৰং কৰোৱাত লাগিলে আৰু তাৰ হলনি ললে হি টমক এটা মৰা নিগনি দিলে এ ডেড ৰেড এটা মৰা নিগনি দি হিউ মানে ৰং কৰাৰ চান্সটো ললে বাই দ্য আফটাৰনুন গধূলিলৈকে দুপৰীয়ালৈকে টম কালেক্টেড 12 marbles a piece of chalk a tin soldier a couple of tadpoles a kitten the handle of a knife and 6 firecrackers দুপৰীয়ালৈকে এনেকে মানে মানুহ আহে লগৰীয়া সৰু সৰু লৰাবিলাক আহে আৰু টমে বুৰ্বক বনাই বনাই গুটেখিনি হতুৱাই ৰং কৰোৱালে আৰু দুপৰীয়ালৈকে কি বস্তু পালে তাহাতপা 12টা মাৰ্বল ললে চক এটুকুৰা এটা টিনৰ সোলজাৰ মানে টিনৰ এটা পুতলা আৰু সৈনিক পুতলা তাৰ পিছত a couple of tadpoles দুটা লালুকি পোৱালি মেকুৰী পোৱালি এটা আৰু চুৰিৰ হ্যান্ডেল মানে চাকুৰ হ্যান্ডেলটো আৰু 6 ফায়াৰক্ৰেকাৰ 6টা জুইখলা এইগিটা বস্তু হি তাহাতক ঠগি মেলি ললে আৰু বগা ৰং দিয়ালে মানে চুন দিয়ালে ফেন্সখনত গুটেখিনি আহে কয় ময়ো ৰং কৰো দে ইতাহা টমে মানে বুৰ্বক বনাই আৰু বেনক যেনেকে বুৰ্বক বনাইছিলে তেনেকে মানে কামটো খুব ভাল লগা বুলি কৈ তাহাতক বুৰ্বক বনাই ৰং কৰাবলৈ লগাই দিয়ে In return, Tom got the fence whitewashed thrice. এইগিটা বস্তুৰ হলনি টমে তিনিবাৰ কৈ সেই ফেন্সখন ৰং কৰোৱালে এই মানুহখিনিৰ হতুৱাই লৰাখিনিৰ হতুৱাই তিনিবাৰ কৈ টমে মানে বগা চুন দিয়ালে হলনে হি আৰামছে বহি থাকিল তাৰ হৈ তাৰ লগৰখিনিয়ে কামবোৰ কৰি ললে হি মানে কিমান চালাকি খটালে দেখিলা হি মানে ইমান চালু লৰা বদমাসি কৰি মেলি হি বুৰ্বক বনাই মেলি হি বহি থাকিলে আৰু চাহত বহি থাকিলে আৰু বাকিখিনিয়ে তাৰ হৈ ৰং কৰি দিলে এটো হেক হল লেসনটো এটো পঢ়িবা আৰু এটো দ্য এডভেঞ্চাৰ্স অফ টম সয়াৰ এটো লিখিছে মাৰ্ক টুৱেইনে লিখিছে তেওঁ হল এজন হি ওয়াজ এন আমেৰিকান ৰাইটাৰ এণ্ড humorist who captured a world audience with stories of his boyhood adventures. Mark Twain hol ejon Americar ejon lekhok aru teo
হাস্য ৰচনা কৰে ব্যংগ ৰচনা কৰে মানে হাঁহি উঠা সেইবিলাক ষ্টৰিবোৰ লিখে আৰু তেওঁৰ সৰু কালৰ কথা ঘটনাবিলাকেৰে তেওঁ বহুতো তেনেকে ষ্টৰি লিখিছে some of his popular books are কিতাপৰ নাম ইয়াত দিছে The Adventures of Tom Sawyer Adventures of Huckleberry Finn Tom Sawyer Abroad Tom Sawyer Detective etc. এইকেইটা ঢেৰ মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁ ঢেৰ কিতাপ লিখিছে মাৰ্ক টুৱেইনে তাৰ পিছত ওয়ার্ড নোট আছে এবোৰ অসমীয়া মই দি দিম আছে বাৰু তাৰ পিছত কোৱেশ্চন আনসাৰ বিলাকো এইখিনি কোৱেশ্চন আনসাৰ হেইখিনি তোমালোকে চাই লোৱা প্ৰথমটো সুধিছে Who was searching for Tom কোনে টমক বিচাৰি আছিল আনসাৰটো হ'ব Aunt Polly Aunt Polly was searching for Tom Aunt Polly তাক বিচাৰি আছিল What was Tom ordered to do on that Saturday? শনিবাৰে কি কৰিবলৈ তাক আদেশ দিয়া হৈছিল Tom was ordered to whitewash the fence on that Saturday. শনিবাৰৰ দিনাখন জেওৰাখন চূণ মাৰিবলৈ তাক কোৱা হৈছিল সিটো সুধিছে Who worked for Aunt Polly? Aunt Pollyৰ হৈ কোনে কাম কৰিছিলে জিমে কাম কৰিছিলে Jim worked for Aunt Polly. ডিটো সুধিছে What was Ben doing when Tom saw him? যেতিয়া টমে বেনক দেখিলে সি কি কৰি আছিল Ben was eating an apple when Tom saw him. বেনে এটা আপেল খাই আছিল ই সুধিছে How did Tom react on seeing Ben? টমক দেখি বেনে কেনেকুৱা ৰিয়েকচন কৰিলে Tom gave no attention. সি কোনো মনোযোগেই নিদিলে to Ben as if he was enjoying his work. সি তাৰ কামত মগ্ন হৈ আছো বুলি টমক বেনক মানে সি পাত্তাই নিদিলে টমে F2 What was Ben tempted for? Ben কিহৰ কাৰণে আকৰ্ষিত হৈছিল তাৰ কি মন গৈ আছিল বেনৰ Ben was tempted for whitewashing the fence. সেই ফেন্সখন চূণ মাৰিবলৈ সি আকৰ্ষিত হৈছিল What did he give Tom in return? ৰিটাৰ্ণত কি দিছিল এটা আপেল দিছিল তাৰ খোৱা আপেলটোকে দি দিছিল উভত ৰিটাৰ্ণত 2 নম্বৰটো How did Tom start his work? টমে কেনেকৈ ষ্টাৰ্ট কৰিছিলে তাৰ কামটো On Saturday morning, Tom came out of the house with a bucket of whitewash, a long-handled brush. শনিবাৰে ৰাতিপুৱা টমে ঘৰৰ পৰা ওলাই আহোতে এটা চূণৰ বালটি আৰু দীঘল হেণ্ডেল থকা ব্ৰাছ আনিলে হেণ্ডেল ব্ৰাছ He looked at the fence. Fenceৰ ফালে চালে lazily he fenceখনৰ ফালে চালে Then he dipped his brush to বালটিত ডুবুৱালে and started whitewashing the topmost plank of the fence. আৰু ডুবুৱাই আকৌ হেণ্ডেলটো উলিয়াই একেবাৰে ওপৰৰ যিটো টক্তা আছিলে কাঠৰ টক্তা ফেন্সখনত হেতু মাৰিবলৈ চূণ মাৰিবলৈ ধৰিলে 3 নম্বৰটো সুধিছে What did Tom collect at the end of the day? দিনটোৰ শেষত সি কি কালেক্ট কৰিলে এটো যে লালু কি জুই হলা হেখিনি আও Tom collected 12 marbles, a piece of chalk, a tin soldier, a cup of tadpoles, a kitten. The handle of a knife eta etu ke de eta surir mane handle dal and six firecrackers sota jui holar pakos pale bulle 3 number to etue ki pale tar pisot true false khini ইয়াত দিয়াই আছে জিম কাম উইথ এ বেগ নো
Tom said that it was very enjoyable to whitewash the fence. Yes. Billy Fisher gave Tom a kite. Yes. At the end of the day, the fence had been whitewashed twice. নহয় তিনিবাৰকে এটু ৰং হ'ব কাটা হ'ব ইয়াত তোমাৰ সেন্টেন্স বনাব কৈছে 6 নম্বৰটো frame sentences of your own with the following get hold of বাক্য বনাব কৈছে catch hold of get hold of মানে কিবা ধৰা বুজাইছে হাতত পোৱা বুজাইছে গ্ৰেছ মানে গেট হোল্ড অফ মানে হাতত পোৱা বা কিবা ধৰা বুজাইছে কেচ হোল্ড অফ মানে কাঢ়ি লোৱা বুজাইছে কিবা এটা কাঢ়ি লোৱা যেন এনেকুৱা ফ্লাই ডাউন মানে হেৰি প্লেনেৰে উৰি যোৱা বুজাইছে কাম আপ মানে এটো অসমীয়াত হ'ব তোমাৰ নেভাৰ এক্সপেক্ট উদয় হোৱা হেতু বুজাইছে কাম আপটোৱে সাৰ্চ ফৰ মানে বিচৰা এইখিনি মই ইয়াত কৰিয়া আছে বাক্য ৰচনা কেইটামান তোমালোকক দি দিম বাৰু আজিলে হ'ব